পাতত দিয়া মাছ বনাবলৈ লৈছোঁ। বজাৰৰ পৰা মাছ অনাৰ কাৰণে সৰু মাছখিনি ভালকৈ ধুই পিনে বাৰীৰ পৰা কলপাত কাটি আনি এইদৰে সেকি লৈ মাছখিনিতে জলকীয়া নহৰু আৰু পিঁয়াজ এইদৰে কাটি দিছোঁ। কাটি পিনে ইয়াতে নেমু অকণ চেপি দিছোঁ আৰু গোল নেমুৰ পাত 3 খিলামান এইদৰে সানি পিনে ইয়াতে ধুনীয়াকৈ পাতকেইখন সজাই দিছোঁ। তাৰপিছতে ইয়াতে অলপমান মিঠাতেল এইদৰে দি দিম। দিয়াৰ পিছতে এইখিনি পাতখন ভালদৰে মুকুতাই ল'ম। মুকুতালে আকৌ পটককৈ ফালিয়ে যায় নহয়, সেয়েহে মই পাতখন অকণমান সেকি লৈছোঁ। সেকি পিনে এতিয়া এইখন মুকুতাই দিম। ফালিলেই নহয়, তাৰপিছত মুকুতাই দিছোঁ। এইদৰে ভালদৰে মুকুতাই বন্ধ কৰি দিব লাগে। তাৰপিছত নেক্সট আৰু এখন পাততে এইদৰে ভালদৰে টাইটকৈ বান্ধি দিছোঁ। এতিয়া গৰম কৰি থৈছোঁ তাওখন, তাৰ ওপৰতে এখন ঢাকনি দি পিনে ইয়াৰ ওপৰত পটা গুটিটো দি দিছোঁ। আধা ঘণ্টালৈ পুনৰ এয়া ওলোটাই দিছোঁ। তাৰপিছত আকৌ প্ৰেছাৰটো দি দিছোঁ। দিয়াৰ পিছত এয়া মোৰ হ'লেই চাগে আধা ঘণ্টামান লাগিছে ভালদৰে সিজিবলৈ। তাৰপিছত এতিয়া মই এইখন তাৱাৰ পৰা তুলি থৈছোঁ। এয়া চাওক কিমান ধুনীয়া হৈছে। পাতখনহে পুৰি গৈছে, কিন্তু ভিতৰখিনি এনেকৈ জ্বলি যোৱা নাই। এতিয়া এইখিনি উলিয়াই দিছোঁ। টেঙা পাতখিনি তুলি দিছোঁ। ইমান ধুনীয়া গোন্ধাইছে নহয়, একদম নেমু আৰু কেঁচা জলকীয়াৰ পাতৰ গোন্ধ। এইদৰে আলহী আহিলেও দিব পাৰিব, নিজেও খাব, আনকো খাব। লাইক শ্বেয়াৰ কমেণ্ট কৰিব।